নিউজ দৰ্পণ কনক্লেভৰ তৰফৰ পৰা বিভিন্ন ক্ষেত্ৰৰ 15 গৰাকী ব্যক্তিলৈ নিউজ দৰ্পণ কৰ্মপ্ৰাণ বঁটা 2025 প্ৰদান কৰা হয়। 2025 বৰ্ষৰ নিউজ দৰ্পণ কৰ্মপ্ৰাণ বঁটাসমূহ 24 আগষ্ট ৰবিবাৰে প্ৰদান কৰা হয়। গুৱাহাটীৰ লালমাটিস্থিত দক্ষিণ বৰহজাই দুৰ্গা মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় উক্ত অনুষ্ঠানটি। উক্ত অনুষ্ঠানটিত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী আজিজুৰ ৰহমান শইকীয়াই। বঁটা প্ৰদান অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ND24ৰ জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম ডেকা, লগতে জ্যোতিচিত্ৰবনৰ গ্ৰীণ ষ্টুডিঅ'ৰ জ্যেষ্ঠ বিষয়া দীপক দত্ত, বিশিষ্ট সমাজকৰ্মী সৰুবাই দাস আৰু ৰঞ্জিত বৰা। নিউজ দৰ্পণৰ এডিটৰ কাম পাব্লিচাৰ ৰমেন বৰাৰ সামগ্ৰিক পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানটিত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে লীলাকান্ত পায়েং, চেংকান ৰংহাং, ৱেচং বে, ডক্টৰ সীমা কাশ্যপ, হিমাশ্ৰী কলিতা, ৰাণা ডেকা, দিগন্ত লস্কৰ, ডক্টৰ ৰাজীৱ কুমাৰ মহত্ৰ, বাঞ্জিত দাস, জয়গাজ্যোতি বৰা, বিজিত দাস, গুলজাৰ হুছেইন, অনুপসা ৰয়, নিশা আৰু নিফা সহ মুঠ 15 গৰাকী বিশিষ্ট ব্যক্তিক নিউজ দৰ্পণৰ তৰফৰ পৰা কৰ্মপ্ৰাণ বঁটা 2025 প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানটিত ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। দৰ্পণে বিগত কেইবাবছৰো ধৰি প্ৰতি বছৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নমূলক কামত জড়িত, বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত কিছু ব্যক্তি আৰু কিছুমান অনুষ্ঠান বছৰত আমি একোটা অনুষ্ঠান আয়োজন কৰি কৰ্মপ্ৰাণ বঁটা প্ৰদান কৰি আহিছোঁ। ঠিক সেইধৰণে 2025 বৰ্ষৰ কৰ্মপ্ৰাণ বঁটাসমূহ আজি প্ৰদান কৰা হৈছে। 15 গৰাকী ব্যক্তিক আজি এই কৰ্মপ্ৰাণ নিউজ দৰ্পণ কৰ্মপ্ৰাণ বঁটাৰে সন্মানিত কৰা হৈছে। আৰু আজিৰ আমাৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত আছিলে জ্যেষ্ঠ সাংবাদিক ডেকাডাঙৰীয়া। আপোনালোক সকলোৱে জানে জ্যেষ্ঠ সহযোগী জ্যেষ্ঠ বিষয়া দীপক দত্ত ডাঙৰীয়া, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত বিশিষ্ট সমাজকৰ্মী সৰুবাই দাস ডাঙৰীয়া আমাৰ অতিথি উপস্থিত আছিলে। আৰু ইতিমধ্যে আমি এই অনুষ্ঠানটো সম্পন্ন কৰিছোঁ। 15 গৰাকী ব্যক্তিক আজি আমাৰ এই অনুষ্ঠানত নিউজ দৰ্পণ নিউজ দৰ্পণ কৰ্মপ্ৰাণ বঁটাৰে সন্মানিত কৰা হৈছে। দুগৰাকী শিশু শিল্পী একেবাৰে শিশু, তেওঁলোকক উৎসাহ যোগোৱাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে ইতিমধ্যে তেওঁলোকক কৰিছে, তেওঁলোকক সন্মানিত কৰা হয়। আৰু এগৰাকী শিশু কৰ্মসূচী আছিলে, তেওঁলোকক সন্মানিত কৰা হৈছে। আজিৰ বঁটা প্ৰদান অনুষ্ঠানত সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত 3গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হৈছে, তেওঁলোকক বঁটা প্ৰদান কৰা হৈছে। নমস্কাৰ। আজি কাৰ্যসূচী হৈছে নিউজ দৰ্পণৰ কনক্লেভ, অৰ্থাৎ নিউজ দৰ্পণে প্ৰত্যেক বছৰে নিউজ দৰ্পণ কনক্লেভ 2025 এইবাৰ পাতিছে। আৰু এই অনুষ্ঠানতে যিসকল কৰ্মপ্ৰাণ ব্যক্তি আছে তেখেতসকলক প্ৰতি বছৰে বঁটা প্ৰদান কৰে। আজিৰ অনুষ্ঠানটো এই বঁটা প্ৰদান কৰিছে। আৰু এই বঁটাৰ লগত আমি প্ৰত্যেক বছৰে বিভিন্ন ঠাইত আমি বঁটাটো বেয়া আছে। আজি কিমান জনক বঁটা দিয়া হয় আৰু প্ৰতি বছৰে আজি 18 জনক দিয়া আছে। আৰু প্ৰত্যেক বছৰে আমি যোৱা বছৰ আমি ডিগবৈত দিছিলোঁ, তাৰ আগত আমি গুৱাহাটীত দিছোঁ। প্ৰত্যেক বছৰে এই অনুষ্ঠানটো স্কুলীয়া ছাত্ৰীকো দেখিবলৈ পোৱা গৈছে আপোনালোকে। হয় হয়, এইসকল ছাত্ৰ ছাত্ৰীয়ে দ্বাৰা অন্যান্য ছাত্ৰ ছাত্ৰীৰ দ্বাৰা অনুপ্ৰাণিত হয়। গতিকে তেখেতলোকক অনুপ্ৰাণিত হ'বৰ কাৰণে আমি তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক বিশেষ আমন্ত্ৰণৰ অতিথি আছিল। বিশেষ আমন্ত্ৰণৰ অতিথি আছিলে আজিজুৰ ৰহমান ডাঙৰীয়া আৰু মানস প্ৰতিম। নিউজ ডেস্ক ৰিপৰ্ট, দ্য আছাম পোষ্ট।